জাতীয় বিদ্যালয়ৰ ৪ৰ্থ শ্ৰেণীৰ গণিতৰ অনুশীলনী ৩ কৰ মই প্ৰশ্নৰ উত্তৰকেইটা দিবলৈ ওলাইছোঁ। তাতে ৩ কত আমাৰ হৰণ কৰা অংক। প্ৰথমতে আমাক দিয়াই আছে, কি দিয়াই আছে? পূৰণ নেওতা মনত পেলাই খালী ঠাইবোৰ পূৰ কৰা। গতিকে এই খালী ঠাইবোৰ পূৰ কৰিব লাগিলে তোমালোকে কি জানিব লাগিব? পূৰণ নেওতাখন জানিব লাগিব। এতিয়া আমাৰ ইয়াতে দিয়া আছে ৩৬ হৰণ ৪। ৩৬ক ৪ৰে হৰণ কৰিলে কিমান হ'ব? গতিকে আমি ৩৬ক ৪ৰে হৰণ কৰিব লাগিলে ৪ৰ ভাগখান মাতিব লাগিব। ৪ ১ গুণ ৪, ৪ ২ গুণ ৮, ৪ ৩ গুণ ১২, ৪ ৪ গুণ ১৬, ৪ ৫ গুণ ২০, ৪ ৬ গুণ ২৪, ৪ ৭ গুণ ২৮, ৪ ৮ গুণ ৩২, ৪ ৯ গুণ ৩৬। তেতিয়াহ'লে আমাৰ কেইবাৰ যাব? ৯ বাৰ যাব। তেতিয়াহ'লে ইয়াতে আমাৰ কি বহিব? ৯ বহিব। হ'লনে? এতিয়া কাৰণ বুলি দিছে। কাৰণ ৪ পূৰণ কিমান হয়? এইটো ৯। ৪ৰ লগত ৯ পূৰণ কৰিলে কিমান হয়? ৩৬ হয়। গতিকে ৪ ৯ গুণ ৩৬। ঠিক তেনে নেক্সটটো দি আছে ৪৮ হৰণ ৬। ৪৮ক ৬ৰে হৰণ কৰিলে কেইবাৰ যায়? ৬ৰ ভাগখান মাতি যোৱা। ৮ ৬ গুণ ৪৮। গতিকে কেইবাৰ যায়? ৮ বাৰ যায়। এতিয়া আমি ইয়াতে কাৰণটো দি আছে ৬ পূৰণ ইয়াতে কি বহিব? ৮। ৮ ৬ গুণ কিমান হৈ যায়? ৪৮ হয়। ঠিক তেনেকৈ ৭২। ৭২ক ১২ৰে হৰণ কৰিব লাগিব। গতিকে ১২ৰ ভাগখান জানিব লাগিব। গতিকে ৬ বাৰং কিমান হয়? ৭২। গতিকে ইয়াতে কি বহিব? ৬ বহিব। কাৰণ ১২ পূৰণ ৬। ১২ পূৰণ কিমান হ'ব? ৬ ইকুৱেল টু কিমান? ৭২ সমান ৭২। ঠিক তেনেকৈ ৮০। ৮০ক ১৬ৰে হৰণ কৰিব লাগে। এতিয়া ১৬ৰ ভাগখান মাতি যাব লাগিব। ৫ ১৬ কিমান হয়? ৮০। গতিকে ইয়াতে কি বহিব? ৫। কাৰণ ১৬ পূৰণ কি হয়? ৫ সমান কিমান হয়? ৮০ হয়। ঠিক তেনেকৈ ১৩ৰ ভাগখান মাতি যাব লাগিব। এটা ১৩ৰে হৰণ কৰিব। ১৩ গুণ ১৩ এনেকৈ মাতি যোৱা। ৭ ১৩ কিমান হ'ব? ৯১। গতিকে ইয়াতে কি বহিব? ৭ বহিব। কাৰণ ১৩ পূৰণ ৭। ১৩ পূৰণ ৭ ইকুৱেল টু কিমান? ৯১ হয়। ঠিক তেনেকৈ ইয়াতে ১৬ৰ লগত কি পূৰণ কৰিলে ৯৬ হ'ব? ১৬ৰ ভাগখান মাতি যাব লাগিব। ৬ ১৬ কিমান হ'ব? ৯৬। গতিকে আমাৰ ইয়াতে কি হ'ব? ৬ বাৰ যাব। এতিয়া ৯৬ক যদি ১৬ৰে হৰণ কৰোঁ তেতিয়াহ'লে ৬ ১৬ ৯৬। গতিকে ইয়াতে কিমান বাৰ যাব? ৬ বাৰ যাব। ইয়াতে ৬ বাৰ যাব। ঠিক তেনেকৈ ১৮। ১৮ৰ ভাগখান মাতি যোৱাব লাগিব। মাতি গ'লে ৪ ১৮ কিমান? ৪ ১৮ যদি তোমালোকৰ নেওতাখন পটকৈ মনত নাথাকে তেতিয়াহ'লে তোমালোকে পটকৈ পূৰণ কৰি চাবা। ৮ ৪ গুণ ৩২, ২ হাতে গ'ল ৩, ৪ গুণ ৪, ৪ ৩ কিমান হ'ল? ৭। অৰ্থাৎ ৭২ পালোঁ। ৪ ১৮ ৭২। তেতিয়াহ'লে ইয়াতে কি বহিব? ৪ বহিব। গতিকে ৭২ক ১৮ৰে হৰণ কৰিলে কেইবাৰ যাব? ৪ বাৰ যাব। ইয়াতে ৪ বহিব। ঠিক তেনেকৈ ইয়াতে ১৭। ১৭ৰ ভাগখান মাতি চোৱা। ১৭ৰ ভাগখান যদি মনত নাথাকে তেতিয়াহ'লে তোমালোকে কি কৰিবা? ধৰ ১৭ গুণ ১৭, ১৭ গুণ ৩৪, ৩ ১৭ ৫১, এনেকৈ যাই থাকা। ধৰ ৫ ১৭ কিমান? ৮৫, ৬ ১৭ ৭ ৬ ১৭ যদি নাজানা ৭ ৬ গুণ ৪২, ২ হাতে গ'ল ৩, ৬ গুণ ৬, ৬ ৩ ৯, ৯১ হ'ল। ৭ ১৭ কিমান হয়? ৭ ৭ গুণ ৪৯, ৯ হাতে গ'ল ৪, ৭ গুণ ৮, ৭ ৪ ১১। গতিকে ৭ বাৰ দিলে কি হৈ যায়? ১১৯ হয়। তাৰমানে তোমালোকৰ নেওতাখন যদি বাই চান্স মুখস্থ নাথাকে তেতিয়াহ'লে এনেকৈ পূৰণ কৰি চাব। এতিয়া ৭ পূৰণ কৰিলে ৭ ৭ গুণ ৪৯ৰ ৯ হাতে গ'ল ১, ৭ ১ গুণ ৭, ৭ ৪ কিমান হ'ল? ১১ হ'ল। গতিকে ১১৯ হ'ল। তেতিয়াহ'লে আমাৰ কেইবাৰ গৈছে? ইয়াতে ৭ বাৰ গৈছে। তাৰপিছত এতিয়া কাৰণ গতিকে দি আছে ১১৯ক ১৭ৰে হৰণ কৰিলে কেইবাৰ যায়? ৭ বাৰ যায়। এনেকৈ আমি এই খালী ঠাইকেইটা পূৰ কৰিব পাৰোঁ। ইয়াৰ পিছত মই তোমালোকক হৰণ অংক ২ৰ মই ২টা বা ৩টা দেখুৱাই দিম। এই হৰণ অংককেইটা তোমালোকে বাকীকেইটা নিজে নিজে কৰি ল'বা। ঠিক তেনেকৈ ৩ৰো মই কেইটা ২টামান দেখাই দিম। বাকীকেইটা তোমালোকে কি কৰিবা? নিজে নিজে কৰি ল'বা। মই এটা বা ২টা দেখাই দিম। তাৰপিছত ৩ আৰু ৪ একে। ৩টো শুদ্ধতা পৰীক্ষা কৰিব দিছে, ৪টোৰো সত্যাপন কৰিব দিছে। শুদ্ধতা পৰীক্ষা কৰিব লাগিলেও সেনেকৈ কৰিবা, সত্যাপন কৰিব লাগিলেও সেনেকৈ কৰিবা। মাত্ৰ ৩ৰ মই আজি তোমালোকক দেখাই দিম। নেক্সট ডে আকৌ ৪ৰ মই দেখুৱাই দিম। এতিয়া তোমালোকে ভালদৰে মনোযোগ দি চোৱা। এতিয়া মই ২ নম্বৰ অংক হৰণফল উলিওৱা।
তাৰে অংক এটা দিম ক নম্বৰটো কি আছে 392ক 7ৰে হৰণ কৰিব লাগে মই এই 7ৰ ভাগখান মই লিখি এনে দেখাইছো কিন্তু 7ৰ ভাগ এনে লিখিব নালাগে এটো মুখস্থ থাকিব লাগে মই 7ৰ ভাগখান লিখি দেখাইছো প্ৰথমতে চাবা 7ৰে 3 হৰণ যায় না যায় 7ৰে 3 হৰণ যায় না অৰ্থাৎ 7তকৈ 3টো কি হয় সৰু হয় তেতিয়ালে হৰণ না যায় তেতিয়ালে এই 9টো ল'ব লাগিব অৰ্থাৎ 39 হ'ল 39ক 7ৰে এটা কেইবাৰ যাব আমি হেতু চাব লাগিলে নেওতাখন মাতিব লাগিব এটা নেওতাখন এটো 7 গুণ 7 গুণ 14 3 21 7 4 গুণ 8 এনেকা নেওতাখন লেখাই আছে 39টো এটা কাৰ মাজত আছে চাব লাগিব 35 আৰু 42 অৰ্থাৎ 35 টো পাই গিয়ে 7 5 গুণ 35 7 6 গুণ কিমান 42 তেতিয়ালে ইয়াৰে 35 আৰু 42ৰ মাজত যেটো 39টো আছে ইয়াৰ সৰু সংখ্যাটো অৰ্থাৎ 7 5 গুণ 35 অৰ্থাৎ 7ৰ লগত 5 পূৰণ কৰিলে কি হৈছে 35 হৈছে তেতিয়ালে আমাৰ কেইবাৰ যাব 5 বাৰ যাব ইয়াতে 5 বাৰ দিম এতিয়া এই 5টোৰ লগত 7টো পূৰণ কৰি দিয়া 7 5 গুণ কিমান 35 এতিয়া বিয়োগ কৰি দিয়া 9ৰ পৰা 5 গলে কিমান 4 ওপৰৰ পৰা নামিব তানে 39ৰ পৰা 35 টো বিয়োগ কৰি দিলো 9ৰ পৰা 5 গলে 4 ওপৰৰ পৰা এটা নামিব 2 নামিল এটা 7ৰে 42ক কেইবাৰ যাব চাব লাগিলে আকৌ নেওতাখন মনত ৰাখিব লাগিব এতিয়া মাটি যোৱা 7 ধৰ এনেকা মাটি যোৱা 7 6 গুণ কিমান পাইছো 42 তেতিয়ালে 7ৰ লগত কিমান পূৰণ কৰিলে 42 হৈছে 6 তেতিয়ালে কেইবাৰ যাব 6 বাৰ যাব 7 6 গুণ কিমান হ'ল 42 এতিয়া কি কৰি দিয়া বিয়োগ কৰি দিয়া বিয়োগ কৰোঁতে কি হ'ল 0 অৰ্থাৎ 7ৰে এখিনি হৰণ কৰোঁতে কিমান বাৰ গ'ল 56 বাৰ গ'ল এটো হল ভাজ্য এটো হল ভাজক আৰু এটো হল ভাগফল আৰু এটো হল ভাগে এতিয়া আমাৰ এটো নালা আমাক কৰিব দিছিল কি 3 9 2 হৰণ 7 সমান আমি কিমান পালো এখিনি 7ৰে হৰণ কৰোঁতে কিমান পালো 56 5 10 6 56 এনেকৈ কি কৰিব পাৰি হৰণ কৰিব পাৰি দেখাম প্ৰথমতে কটো দেখালো তাৰ পিছত এবাৰ কি দেখুৱাম থটোত কি আছে 1 6 4 2 0 241ৰে 1006কে 16420ক হৰণ কৰিব লাগে থটো দেখুৱাম দুই থটোত আছে 1 6 4 2 0 কিমান 2 4 1ৰে হৰণ কৰিব লাগে আমি অংক কৰোঁতে সমাধান দি ল'ব লাগে 241ৰে 1006কে 16420ক হৰণ কৰিব লাগে 241ৰ কিনে ভাগটো আমি পোৱা নাই 241ৰ ভাগ পাইছো নেকি নাই পোৱা গতিকে আমি কেনেকৈ কৰিম ইমান ডাঙৰ অংক এটা আমি কৰিব লাগিলে কেনেকৈ কৰিম হেতু চাব লাগে প্ৰথম চাব লাগিব 241ৰে 1ক হৰণ যায় না যায় যদি 1ক হৰণ না যায় অৰ্থাৎ 241কে 1টো সৰু যেটো হৰণ না যায় তেতিয়া 241ৰে 16 হৰণ যাব না যায় যদি 16 টো ডাঙৰ হলতেন গলে কিন্তু সৰু গতিকে না যায় 241ৰে 164 কো হৰণ না যায় তেতিয়ালে 241ৰে কা হৰণ কৰিব লাগিব 241ৰে 1006কে 16420ক হৰণ কৰিব লাগে 1 পূৰণ কৰিম 241 লগত 2 241 লগত 3 এনেকা পূৰণ কৰি যাওঁতে আমাৰ বহুত ডাঙৰ হৈ যাব গতিকে আমি কি কৰিম যাতে সহজতে উলিয়াব তাৰ ব্যৱস্থা কৰিব লাগে এটা কেনেকৈ উলিয়াব পাৰি সহজতে যেনে 241ৰ কেইটা সংখ্যা আছে কেইটা অংক আছে এটা দুটা তিনটা অংক আছে ইয়াৰ দুটা অংক মনতে বাদ দিয়া ইয়াৰ আমি এই চাৰিটা লৈ কৰিছিলো ইয়াৰৰ দুটা অংক মনতে বাদ দিয়া এটা ইয়াত থাকিল 16 ইয়াত থাকিল 2 2 ৰে 16 কেইবাৰ যাব পাৰে 2 ৰে 16 8 বাৰ যাব পাৰে গতিকে 8 দুগুণ 16 আমি 8 বাৰ এটা পূৰণ কৰিছাম 241 লগত 8 পূৰণ কৰিছাম 8 গুণ 8 8 4 গুণ 32 32ত 2 হাতে গ'ল 3 8 দুগুণ 16 16 3 কিমান 19 গতিকে 11928 হ'ল কিন্তু 1642 যেতিয়ালে এটো ডাঙৰ হৈ গ'ল 8 বাৰ না যায় আমি 7 বাৰ দিছাম গতিকে আমি 7 পূৰণ কৰিছাম 7 গুণ 7 7 4 গুণ 28ৰ 7 4 গুণ 28ৰ 8 হাতে গ'ল 2 7 দুগুণ 14 14 2 কিমান 16 গতিকে 1 6 4 2 আছে কিন্তু 1 6 8 7 আছে গতিকে 7 বাৰ দিলেও ডাঙৰ হয় তেতিয়ালে আমি কেইবাৰলৈ নামি আহিম 6 বাৰলৈ ইয়াতে তাৰমানে আমি কমকৈ নামি আহিলে হ'ল কিন্তু ইফালৰ পৰা গলে তোমালোক বহুত পূৰণ কৰিব লাগিব গতিকে 6 দিন পূৰণ কৰি 6 1 গুণ 6 6 4 গুণ 24 4 ইয়াতে গ'ল 2 6 দুগুণ 12 13 14 গতিকে আমি কি হ'ল 1 4 4 6 এটো সৰু হ'ল গতিকে এটো বাৰ গ'ল এতিয়া বিয়োগ কৰা 12ৰ পৰা 6 গলে তানে 2ৰ পৰা 6 না যায় ইয়াৰ পৰা ধাৰ কৰা 12 12ৰ পৰা 6 গলে কিমান হ'ল 6 ইয়াতে থাকিল 3 3ৰ পৰা 4 না যায় তেতিয়ালে ইয়াৰ পৰা 1 ধাৰ কৰা 13 হ'ল 13ৰ পৰা 4 গলে কিমান 9 ইয়াতে থাকিল 5 5ৰ 4 গলে 1 ওপৰৰ পৰা এটা নামিব কিমান 0 নামিব এতিয়া 241ৰে এখিনি কেইবাৰ যায় চাব লাগিলে আগৰ নিচিনা কৰি ইয়াতে দুটা বাদ দিয়া ইয়াতে দুটা বাদ দিয়া 2 ৰে 19ক কেইবাৰ যাব 9 বাৰ যাব গতিকে আমি 241ৰ লগত
9 পূৰণ কৰি চাম 9টো যদি ডাঙৰ হয় তেতিয়াহ'লে 8লৈ নামি আহিম 9 গুণ 9 4 9 গুণ 36 36 6 3 9 গুণ 18 19 20 21 গোটেই ডাঙৰ হৈ যায় গোটেই 9 বাৰৰ ঠাইত আমি কেইবাৰলৈ গুচি আহিম 8 বাৰলৈ গুচি আহিম 8 গুণ 8 8 4 গুণ 32 2 7 গুণ 3 8 2 গুণ 16 16 3 19 গতিকে এটো কি হৈছে সৰু হৈ আছে তেতিয়াহ'লে আমাৰ কেইবাৰ যাব 8 বাৰ যাব ইয়াতে আমি প্ৰথমতে কেইবাৰ দিছিলো 6 বাৰ দিছিলো এতিয়া কেইবাৰ দিম এবাৰ 8 বাৰ দিম গতিকে 8 বাৰ দিলে 8 গুণ 8 8 4 গুণ 32 2 7 গুণ 3 8 গুণ 16 16 3 19 বিয়োগ কৰা 10 8 গলে 2 এটা 5 থাকিল 5 ৰ পৰা 2 গলে কিমান 3 গতে 32 এটা উত্তৰটো কি হ'ব এটাকে আমি কি লিখিব পাৰো 1 6 4 2 0 হৰণ কিমান 241 সমান কিমান পালো 6 8 68 পালো আৰু বাকি কিমান থাকিল থাকি গ'ল 32 এনেকৈ আমি হৰণ অংক কৰিব লাগিব মই এটো আকৌ এবাৰ তোমালোকক কৈ দিছো কি কৰিব লাগিব প্ৰথমতে চাব লাগিব 241 ৰে একক হৰণ নাযায় সৰু নাযায় 16 জানি নাযায় চালো সৰু নাযায় 164 জানি নাযায় চালো সৰু নাযায় তেতিয়ালে 1642 হৰণ কৰিব লাগিব এটা কেইবাৰ যাব চাব লাগিলে আমি কি কৰিব লাগিব ইয়াতে তিনটা অংক আছে দুটা অংক বাদ দিলো দুটা অংক বাদ দিয়াৰ লগে 2 ৰে 16 কেইবাৰ যাব পাৰে চালো 2 ৰে 16 8 বাৰ যাব পাৰে 8 দি চাওঁতে আমাৰ দেখা গ'ল যে ডাঙৰ হয় তাৰপিছত 7 দি চাম যদি 7 দি চালেও ডাঙৰ হয় তেতিয়ালে কি হলে নামি আহিম 6 লৈ নামি আহিম গতে 6 দিওঁতে আমাৰ ঠিক আছে গতে 6 বাৰ দিলো দিয়াৰ পিছত বিয়োগ কৰি দিলো বিয়োগ কৰাৰ পিছত এবাৰ থাকি গ'ল 1960 এটা 2 ৰে 19 ইয়াৰ দুটা বাদ দিলো 2 ৰে 19 কেইবাৰ যাব 9 বাৰ যাব 9 বাৰ দিওঁতে আমাৰ ডাঙৰ দেখা গৈছিল গতিকে আমি কেইবাৰ দিলো 8 বাৰ দিলো 8 বাৰ দিওঁতে আমাৰ এটুটকে সৰু হৈ গ'ল তাৰ পিছত বিয়োগ কৰি দিলো দিয়াৰ পিছত এখিনি এনেকৈ কৰিব পাৰি মই 2 আৰু এটা বুজাই দিছো বাৰু 10 তো বুজাই দিছো এটো বুজাই দি মই এবাৰ 3 লৈ গুচি যাম ইয়াতে মই তিনটা অংক কৰি দিলো বাকি কিটা তোমালোকে নিজে কৰি লবা এতিয়া এটো 232 ৰে 3 ঘৰণ নাযায় 232 ৰে 35 ঘৰণ নাযায় 232 ৰে 352 ঘৰণ যাব গতে এইখিনি লৈ আমি হৰণ যাব এইখিনি লৈ যাবলৈ এটা কেইবাৰ যাব চাব লাগিলে আমি তেতিয়া নিয়মটো কৈছিলো কি ইয়াতে যেটো তিনিটা অংক আছে দুটা অংক কি কৰা মনতে বাদ দিয়া বুঝানে দুটা অংক কি কৰিব দিছো মনতে বাদ দিব দিছো বাদ দিয়াৰ পিছত ইয়াতেও দুটা অংক বাদ দিয়া দিলে কিমান হ'ব ইয়াতে 2 থাকিল ইয়াতে 3 থাকিল তানে বাৰটো যাবৰ কাৰণেহে আমি এটো উপায় কৰিছো প্ৰকৃততে 232 ৰে 352 ঘৰণ কৰিব লাগে বুজিছে নাই লিখে 232 ৰে যেটো 352 ঘৰণ কৰিব লাগে সেই কাৰণে আমি কি কৰিব লাগিব 232 ৰ নেওতা যেটো পোৱা নাই হেয়ে মই সহজ উপায়টো কৈছো ইয়াতে দুটা বাদ দিয়া ইয়াতে দুটা বাদ দিয়া 2 ৰে 3 কেইবাৰ যায় চাব লাগিব 2 ৰে 3 কেইবাৰ যায় 2 ৰে 3 এবাৰ যায় গতিকে আমি একবাৰ দিম ইয়াতে একবাৰ দি চাম এতিয়া এক দিলে এই একৰ লগত এইখিনি বস্তু পূৰণ কৰিব লাগে অৰ্থাৎ পূৰণ কৰি যিখিনি হয় তাৰ তলত পাতিব লাগে 2 1 গুণ 2 3 1 গুণ 3 2 1 গুণ 2 এতিয়া বিয়োগ কৰিম 2 ৰ পৰা 2 গলে কিমান 0 5 ৰ পৰা 3 গলে কিমান 2 3 ৰ পৰা 2 গলে কিমান 1 ওপৰৰ পৰা এটা নামিব অৰ্থাৎ 6 টো নামিল এবাৰ এতিয়া আমি আকৌ চাম ইয়াতে দুটা বাদ দিলো ইয়াতে দুটা বাদ দিলো 2 ৰে 12 কেইবাৰ যাব পাৰে 2 ৰে 12 6 বাৰ যাব পাৰে গতিকে আমি 2 3 2 লগত আমি 6 পূৰণ কৰি চাম 6 পূৰণ কৰি চালে কিমান হ'ব 6 2 গুণ 12 6 3 18 19 6 2 গুণ 12 13 গতিকে আমাৰ কি হৈ গ'ল 6 বাৰ দিওঁতে ডাঙৰ হৈ গ'ল তেতিয়ালে আমি কেইবাৰ দি চাম 5 বাৰ দি চাম অৰ্থাৎ 2 3 2 5 এৰে পূৰণ কৰিম 5 2 গুণ 10 5 3 গুণ 15 16 6 এতে গলে 5 2 গুণ 2 11 গতিকে 5 বাৰ দিওঁতে সৰু হৈছে তেতিয়ালে আমাৰ কেইবাৰ যাব 5 বাৰ যাব আৰু 12 টো দিওঁতে তোমালোকে সদায় লক্ষ্য কৰিবা যিটো সংখ্যালৈ হৰণ কৰা হয় লাষ্ট সংখ্যা হেতুৰ ওপৰতে 12 টো দিবা বুঝা নাই এতিয়া আমি কেইবাৰ যাব 5 বাৰ গল এই 5 টোৰে এখিনি পূৰণ কৰি পূৰণ ফলটো ইয়াত পাতিব লাগে 5 2 গুণ 10 শূন্য হাতে গেলে 5 3 গুণ 15 16 6 হাতে গেল 1 5 2 গুণ 10 11 বিয়োগ কৰা 6 পৰা 0 গলে 6 0 পৰা 6 না যায় ইয়াৰ পৰা 11 কৰা 10 10 পৰা 6 গলে কিমান 4 1 পৰা 1 গলে 0 1 পৰা 1 গলে 0 আৰু পাতা দকা নাই হি গলে এতিয়া কি নুমায় না 4 টো নুমায় না
এতিয়া আকৌ তুমি চোৱা ইয়াতে দুটা বাদ দিলোঁ ইয়াতে দুটা বাদ দিলোঁ 2 ৰে 4 কেইবাৰ যাব পাৰে দুবাৰ যাব পাৰে গতিকে আমি দুবাৰ দি চাম গতিকে 232 লগত 2 3 2 লগত 2 পূৰণ কৰি চাম 2 দুগুণ 4 3 দুগুণ 6 2 দুগুণ 4 অৰ্থাৎ ঠিকে আছে তেতিয়াহ'লে কেইবাৰ গ'ল দুবাৰ গ'ল 2 দুগুণ 4 গতিকে এইটো কি হ'ল আমি বিয়োগ কি হ'ল এতিয়া দুইবাৰ গ'ল 2 দুগুণ 4 2 3 গুণ 6 2 4 2 দুগুণ কিমান হ'ল 4 অৰ্থাৎ কিমান হৈ গ'ল 0 এটাকে আমি লিখি দিম কি 3 5 2 6 4 হৰণ কিমান 2 3 2 সমান কিমান 1 5 2 1 5 2 এনেকৈ আমি কি কৰিব লাগে ডাঙৰ হৰণ অংক এটাও আমি সহজতে কি কৰিব পাৰোঁ এটা বুজি পাইছা নাই এতিয়া মই নেক্সট কি কৰিম 3 হৰণ আৰু হৰণ কৰাৰ হৰণফলৰ শুদ্ধতা পৰীক্ষা কৰা এটো একে নিচিনায়ে হৰণ কৰি উঠি হৰণফলৰ শুদ্ধতা পৰীক্ষা কৰিব লাগে এৰে একক হৰণ নাযায় এটো কিমান নম্বৰ 3 ৰ ক এটো 3 ৰ ক 23 এৰে একক হৰণ নাযায় 14 নাযায় 149 হৰণ কৰিবলৈ 149 কেইবাৰ যাব চাব লাগিলে মই আগৰ মতে নিয়মটো কৈছিলো কি যেহেতু 23 ৰ নেওতা আমি নাজানো হেয়ে এই 3 টো বাদ দিবা ইয়াৰে 9 টো বাদ দিবা 2 ৰে 14 কেইবাৰ যাব পাৰে 2 ৰে 14 7 বাৰ যাব পাৰে গতিকে আমি 7 বাৰ দি চাম 23 ৰ লগত 7 পূৰণ কৰি চাম 7 3 গুণ 21 7 2 গুণ 14 14 2 16 গতিকে 161 হ'ল কিন্তু ইয়াতে কিমান আছে 149 আছে গতিকে এটো ডাঙৰ হৈ গৈছে 7 বাৰ নাযায় 6 বাৰ দি চাম 6 3 গুণ 18 6 2 গুণ 12 13 এটো ডাঙৰ হৈ আছে তেতিয়াহ'লে কেইবাৰ দি চাম আমি 5 বাৰ দি চাম 5 3 গুণ 15 5 2 গুণ 10 10 11 115 গতিকে এটো সৰু হৈ আছে ন এটো 6 বাৰ দিনা 138 হৈছে এটো ইয়াতকে সৰু হৈ আছে ঠিক না 6 বাৰ যাব 5 বাৰ নহয় ঠিক আছে 149 তকৈ 138 টো কি হৈছে 6 বাৰ দিনটো সৰু হৈছে তেতিয়াহ'লে কেইবাৰ গৈছে 6 বাৰ গৈছে 6 3 গুণ 18 6 3 গুণ 18 ৰ 8 হাতে গ'ল 1 6 2 গুণ 12 13 এতিয়া বিয়োগ কৰা 9 ৰ পৰা 8 গ'লে কিমান 1 4 ৰ পৰা 3 গ'লে 1 ওপৰৰ পৰা নামিব এটা অৰ্থাৎ 8 টো নামি আহিল এতিয়া আপোন 2 ৰে 11 কেইবাৰ যাব চাব লাগে 2 ৰে 11 কেইবাৰ যায় 5 বাৰ যায় যেটো এটা বাদ দিছো 2 ৰে 11 5 বাৰ যায় তেতিয়ালে 23 ৰে 118 গ্ৰহণ কৰিলে হাইয়েস্ট কেইবাৰ যাব পাৰে 5 বাৰ যাব পাৰে 5 বাৰ দিলে 5 3 গুণ 15 5 2 গুণ 10 11 গতিকে আমি 5 বাৰ দিব পাৰো 5 3 গুণ 15 ৰ 5 হাতে গ'ল 1 5 2 গুণ 10 11 ইয়াতকে সৰু হ'ল 8 ৰ পৰা 5 গ'লে কিমান 3 ওপৰৰ পৰা নামিল কিমান 4 এতিয়া আমি আকৌ চাম কি আছে ইয়াতে দুটা আছে গতিকে এটা বাদ দিলে 2 ৰে 3 কেইবাৰ যাব পাৰে এবাৰ যাব পাৰে গতিকে আমি এবাৰ দিম এব দিলে 23 গুণ 23 হ'ল তাৰপিছত বিয়োগ কৰা 4 ৰ পৰা 3 গ'লে 1 3 ৰ পৰা 2 গ'লে 1 11 পালো এটা আমাৰ ভাজ্য আছিল কিমান 1 4 9 8 4 তাৰপিছত ভাগফল আছিল ভাগফল নেকি ভাজক নেক্সটটো কি হ'ব ভাজক ভাজ্য ভাজক সমান কিমান আছে 23 ভাগফল পালো কিমান 651 আৰু ভাগশেষ কিমান পালো 11 আমি এখিনি পাতি ললো লোৱাৰ পিছত আমি এতিয়া এটা সূত্ৰ পাইছো ভাজ্য ভাজক পূৰণ ভাগফল যোগ ভাগশেষ আমি সেই সূত্ৰটো যদি সত্যাপন কৰিব পাৰো তেতিয়াহ'লে আমাৰ ইয়াৰ শুদ্ধতা পৰীক্ষা হ'ব
অৰ্থাৎ আমি ভাজক পূৰণ ভাগফল, ভাজক কিমান আছে, ভাজক পূৰণ ভাগফল যোগ ভাগাকাৰ, এইখিনি কৰি যদি ভাজ্য পাওঁ তেতিয়াহ'লে আমাৰ শুদ্ধতা কি হ'ব, পৰীক্ষা হ'ব। গতিকে ভাজক কিমান দিয়া আছে, 23, 23 পূৰণ ভাগফল কিমান দিয়া আছে, 651, 651 যোগ ভাগে কিমান পাইছোঁ, 11 পাইছোঁ। গতিকে 11। এতিয়া এই দুটা পূৰণ কৰি দিয়া, পূৰণ কৰি সেইটো যোগ কৰি দিয়া, অৰ্থাৎ 651 লগত 23 পূৰণ কৰি দিয়া। পূৰণ কৰিলে কিমান হ'ব, 3 1 গুণ 3, 5 3 গুণ 15, 5 হাতে গেলে 6 3 18, 19, 2 1 গুণ 2, 5 2 গুণ 10, 19 হাতে গেলে 6 2 গুণ 12, 13। এতিয়া যোগ কৰি দিয়া, 3 5 2 8, 9 3 1 4 1। গতিকে কিমান পালোঁ, 1 4 9 7 3 যোগ 11। এতিয়া এইখিনিৰ লগত 11 যোগ কৰা, 11 যোগ কৰিলে 3 1 কিমান হ'ব, 4, 7 1 8 হ'ব, তাৰপিছত 9 হ'ল, 4 হ'ল 1। আমাৰ ভাজ্য আছিল 1 4 9 8 4। আমি ঠিকে পালোঁ, সমান কি হ'ব, ভাজ্য। ভাজ্যটো পালোঁ, ভাজক পূৰণ ভাগফল যোগ ভাগাকাৰ কি কৰিলোঁ, কি পালোঁ, ভাজ্য। গতিকে শুদ্ধতা আমাৰ কি হ'ল, পৰীক্ষা হ'ল। এনেকৈ আমি কৰিব পাৰোঁ।